নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত জানো হওক কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে জানুৱাৰী মাহটো কেনেকুৱা যাব। তালব্য শ, মূৰ্ধন্য ষ, দন্ত্য শ, গ এইকেইটা আখৰেৰে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ নাম আৰম্ভ হয়। কিছুমানৰ গ আখৰটোৰে মকৰ ৰাশিও হয়। চ' আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে, এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টোত আমি জানিম স্বাস্থ্যৰ ক্ষেত্ৰত, উপাৰ্জনৰ ক্ষেত্ৰত, ধন সঞ্চয় কেনেকুৱা হ'ব, চৰকাৰী চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত, ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ ফালৰ পৰা কিমানখিনি ছাপোৰ্ট লাভ কৰিব পাৰিব, প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, শিক্ষা দীক্ষা এইবিলাক ক্ষেত্ৰত আজিৰ এই ভিডিঅ'টোত ভালদৰে আলোচনা কৰিম। চ' এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল চিলেক্ট কৰি দিব। প্ৰথমতে জানো হওক আপোনালোকৰ শনি গ্ৰহটোৰ স্থিতি। শনি গ্ৰহটো ইয়াতে কাৰণ কৈছোঁ আপোনালোকৰ দেহৰ স্থানৰ অধিপতি হয়। শনি গ্ৰহটো যিহেতু ইয়াতে স্বৰহিষ্ঠ হয়, পঞ্চম মহাপুৰুষ বনাই আছে, এইটো ফালৰ পৰা আপোনালোকৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্টখিনি মজবুত থাকিব। আপোনালোকৰ অলপ বিষজনিত বেমাৰ হ'ব পাৰে যদিহে আপোনালোকৰ জন্মকুণ্ডলীত শনি গ্ৰহটোৰ স্থিতি ভাল নহয়। আপোনাৰ ৰোগৰ স্থানত ৰাহুৰ দৃষ্টি আছে, ৰোগৰ স্থানত মংগল গ্ৰহটোৰো দৃষ্টি আছে। চ' এইখিনি সময়ছোৱাত ব্লাড প্ৰেছাৰজনিত প্ৰব্লেম হ'ব পাৰে বা শ্বাস প্ৰশ্বাসজনিত যিবিলাক বেমাৰ হয়, হাওঁফাওঁজনিত যিবিলাক বেমাৰ হয়, হৃদৰোগ, জ্বলন বা উশাহত কষ্ট পোৱা বা আপোনাৰ ধৰি লওক পেটত আলচাৰ হৈছে, এনেকুৱা ক্ষেত্ৰত যদি ভুক্তভোগী হৈ আছে তেতিয়াহ'লে আৰু অলপ বেছি বেয়া হোৱাৰ সম্ভাৱনা আছে। আপোনালোকে সাৱধান হ'ব লাগিব। মিৰ্গী বেমাৰ বা পাইলছৰ প্ৰব্লেমৰ ক্ষেত্ৰতো আপোনালোকে সাৱধান হ'ব লাগিব। বিষক্ৰিয়া বা ভ্ৰান্তিজনিত বেমাৰৰ ক্ষেত্ৰতো আপোনালোকে সাৱধান হ'ব লাগিব। এইটো ঘৰত অইন কোনো গ্ৰহৰ গোটেইটো মাহে প্ৰভাৱ নাই। চ' বৰ্তমান সময়ছোৱাত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত যদিও দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা মজবুত থাকিব, জন্মকুণ্ডলীত যদি শনি গ্ৰহটো দুৰ্বল হৈ যায় তেতিয়াহ'লে আপোনালোকৰ বিষজনিত বেমাৰ হ'ব আৰু এইমাত্ৰ কৈ উঠা ছাপ'জ ব্লাড প্ৰেছাৰজনিত বেমাৰ আৰু এলাৰ্জিজনিত যিবিলাক বেমাৰ হয় এইবিলাক ক্ষেত্ৰত সাৱধান হ'ব লাগিব। এতিয়া জানো হওক আপোনালোকৰ উপাৰ্জনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। আপোনালোকৰ উপাৰ্জনৰ ঘৰ মংগল আৰু ৰবি আছে। ৰবি 15 তাৰিখৰ পিছত ইয়াতে আহিব। চ' 15 তাৰিখলৈকে মংগল আৰু ৰবিৰ যুতিয়ে এইটো এটা পৰাক্ৰম যুগৰ সৃষ্টি কৰিব। আপোনালোকে এইখিনি সময়ছোৱাত কষ্টও বহুত কৰিব পাৰিব, ইনকামৰ ক্ষেত্ৰত নিশ্চয় বৃদ্ধি কৰিব পাৰিব। বৃহস্পতি গ্ৰহটোৰ ইয়াতে দৃষ্টি আছে তৃতীয় ঘৰৰ পৰা, আপোনালোকৰ পৰাক্ৰমৰ ঘৰৰ পৰা বৃহস্পতিৰ দৃষ্টিয়ে এইখিনি সময়ছোৱাত আপোনালোকে যদি অলপ কষ্ট বেছি কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে নিশ্চয় অধিক লাভান্বিত হ'ব পাৰিব। তাৰপিছত এতিয়া মই দেখুৱাই দিছোঁ আপোনালোকৰ ধনস্থানৰ ক্ষেত্ৰত। ধনস্থানৰ অধিপতি হৈছে আপোনালোকৰ কাৰণে বৃহস্পতি গ্ৰহটো। ইয়াৰ পৰা দ্বিতীয়স্থ হৈ আছে, পৰাক্ৰমৰ ঘৰত আছে। ধন ছেভিংছৰ ক্ষেত্ৰতো আপোনালোকে এইটো বুজিব লাগিব যে আপোনালোকে এইখিনি সময়ছোৱাত পৰাক্ৰম কৰিব লাগিব। মুঠতে উপাৰ্জন আৰু ধন এই দুটা ক্ষেত্ৰতে পৰাক্ৰম বা কষ্ট আপোনাক কৰোৱাবও। ভাগ্যৰ ফালৰ পৰা কিছুমান অপৰচুনিটি আহিব, সুযোগ সুবিধা আহিব, যাৰ কাৰণে আপোনালোকে অলপ কষ্টও বেছি কৰিবলগীয়াত পৰিব। এইখিনি সময়ছোৱাত বৃহস্পতিৰ স্থিতি যিহেতু মজবুত অৱস্থাত আছে, ধন সঞ্চয় কৰিব পাৰিব, কিন্তু মনৰ কিছুমান ভয় ভাবৰ কাৰণে, মানে ৰাহুৰ স্থিতি যিহেতু ধনস্থানত আছে, মনৰ কিছুমান ভয় ভাবৰ কাৰণে আপোনালোকৰ অযথা ধনৰ অপব্যয় হ'ব পাৰে, খৰচ হৈ যাব পাৰে। এইখিনি সময়ছোৱাত আপোনালোকে সাৱধান হ'ব লাগিব। তাৰমানে মই আকৌ এবাৰ কৈ দিছোঁ যে আপোনালোকৰ ধনস্থানত ৰাহুৰ স্থিতি থকাৰ কাৰণে মনৰ কিছুমান ভয় বা সংশয় ভাবৰ কাৰণে কিছুমান ধৰি লওক কাল্পনিক ভয়, যেনেকুৱাকৈ চাপ'জ আজি যদি মই এইটো বস্তু নিকিনো পিছত যে মোৰ এইটো প্ৰব্লেম হ'ব, এনেকুৱা ধৰণৰ যিটো ভাবি পেলাই কিনা যায়, এই ধৰণৰ ক্ষেত্ৰতে আপোনালোকৰ খৰচ হৈ যাব বা আপোনালোকে তেনেকুৱা ধৰণৰ ষ্টেপ লৈ আপোনালোকৰ জমা ধনো অৱনমিত হ'ব পাৰে। এইখিনি সময়ছোৱাত আপোনালোকে সাৱধান হ'ব লাগিব। এতিয়া জানো হওক চৰকাৰী চাকৰিৰ ক্ষেত্ৰত। চৰকাৰী চাকৰিৰ ক্ষেত্ৰত চাবলৈ গ'লে আপোনালোকৰ কৰ্মস্থানৰ অধিপতি মংগল গ্ৰহটো যিহেতু দ্বিতীয়স্থ হৈ আছে, ইচ্ছাপূৰ্তিৰ ঘৰত গৈছে, এইটো ফালেৰে আপোনালোকৰ ভাল। আপোনালোকে যদি পুলিচ বা ডিফেন্সৰ ছেক্টৰত কাম কৰিব বিচাৰি আছে, সেনাবাহিনী, পুলিচ, অস্ত্ৰ-শস্ত্ৰ, ড্ৰাইভাৰ, কাঠমিস্ত্ৰী, ভূমি, যাত্ৰা, দাঁত, ইটাৰ ভাটা, বেকাৰী, জুই, শক্তি বিভাগ, মেকানিকেল ইঞ্জিনিয়াৰ, অস্ত্ৰোপচাৰ ডক্টৰ, ব্লাড বেংক ৰিলেটেড ক্ষেত্ৰত যদি আপোনালোকে কাম কৰি আছে, এইখিনি সময়ছোৱাত আপোনালোকৰ প্ৰমোচন হ'ব বা ইচ্ছাপূৰ্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে। 18 তাৰিখলৈকে আপোনালোকৰ ভাগ্যৰ স্থানৰ অধিপতি শুক্ৰ গ্ৰহটো ইয়াতে সোমাই আছে। ভাগ্যৰ ছাপোৰ্ট পাব পাৰিব। 18 তাৰিখলৈকে আপোনালোকৰ শুক্ৰ গ্ৰহটোৰ স্থিতি যিহেতু আপোনালোকৰ কাৰণে এটা যোগকাৰক গ্ৰহ হয়, আপোনালোকৰ কৰ্মস্থানত স্থিতিৰ কাৰণে কৰ্মস্থানতো আপোনালোকে ছাপোৰ্ট লাভ কৰিব পাৰিব। 18 তাৰিখৰ পিছত শুক্ৰ গ্ৰহটো আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ঘৰত যাব। ভাগ্যৰ স্থানৰ অধিপতি ইচ্ছাপূৰ্তিৰ ঘৰত যোৱাটো আটাইতকৈ ভাল স্থিতি হ'ব। আপোনালোকৰ এইখিনি সময়ছোৱাত ভাগ্যৰ পৰা ছাপোৰ্ট লাভ কৰিব পাৰিব। বুধ গ্ৰহটো 8 তাৰিখলৈকে ইয়াতে আছে, তাৰপিছত ইয়াতে যাব। বুধ গ্ৰহটো আপোনালোকৰ কাৰণে বুদ্ধিস্থানৰ অধিপতি হয়, যিহেতু কৰ্মস্থানত আছে। 8 তাৰিখলৈকে কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে।
আপোনালোকৰ বুধ গ্ৰহটো বুদ্ধিস্থানৰ অধিপতি হৈ যিহেতু কৰ্মস্থানত আছে, আপোনালোকৰ কৰ্মপ্ৰাপ্তিৰ কাৰণেও নিজৰ বুদ্ধিৰ জৰিয়তে আপোনালোকে নিজৰ মানে যিখিনি ধৰি লওক জ্ঞান আহৰণ কৰিছে, নিজৰ যিখিনি অৰ্হতা আহৰণ কৰিছে তাৰ ব্যৱহাৰ কৰি আপোনালোকে ভাল ফল পাব পাৰিব। ইচ্ছাপূৰ্তিৰ ঘৰত বৃহস্পতিৰ গ্ৰহটো বুধ গ্ৰহটো 8 তাৰিখৰ পিছত ইয়াতে যেতিয়া যাব তেতিয়াও আপোনালোকৰ কাৰণে এইটো এটা বুদ্ধিস্থানত যিহেতু দৃষ্টি দিব, আপোনালোকৰ ইণ্টেলিজেন্সৰ ঘৰত দৃষ্টি দিব। এইখিনি সময়ছোৱাত আপোনালোকৰ স্কিলছ বা প্ৰতিভাৰ জৰিয়তে আপোনালোকে লাভান্বিত হ'ব পাৰিব। তাৰপিছত এতিয়া মই ব্যৱসায়ৰ ক্ষেত্ৰত দেখুৱাই দিছোঁ যে ব্যৱসায়ৰ ঘৰৰ অধিপতি হৈছে ৰবি গ্ৰহটো। আপোনালোকৰ কাৰণে ৰবি গ্ৰহটো এটা পজিটিভ প্লেনেট হ'ল, যদিও লগ্ন অধিপতিৰ মিত্ৰ নহয়, তথাপিও আপোনালোকৰ ৰবি গ্ৰহটো যিহেতু 15 তাৰিখলৈকে ইচ্ছাপূৰ্তিৰ ঘৰত আছে, 15 তাৰিখলৈকে ৰবি ৰিলেটেড ক্ষেত্ৰত যদি ব্যৱসায় কৰি আছে তেতিয়াহ'লে বহুতেই ভাল। ঔষধ ৰিলেটেড ব্যৱসায় বা আপোনালোকে ঊণৰ কাপোৰৰ ব্যৱসায়, বৈদ্যুতিক বিভাগৰ ব্যৱসায় বা জুই ইউজ কৰি পেলাই আপোনালোকে কিবা যদি ব্যৱসায় কৰি আছে বা ইউটিউবাৰ হিচাপে যদি কাম কৰি আছে, প্ৰশাসনিক ভৱনৰ সৈতে জড়িত হৈ কিবা যদি ব্যৱসায় কৰি আছে, এইবিলাক ক্ষেত্ৰত ভাল, ইচ্ছাপূৰ্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে। ৰাজনীতিক ক্ষেত্ৰত বা বৈদ্যুতিক বা বৈজ্ঞানিক বা নিৰ্দেশক ক্ষেত্ৰত যদি আপোনালোকে জড়িত হৈ আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে এইখিনি সময়ছোৱা বহুতে ভাল ৰিজাল্ট পাব পাৰিব। তাৰপিছত মই এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ ব্যৱসায়ৰ ঘৰত যে বৃহস্পতি গ্ৰহটোৰ দৃষ্টি আছে, শনি গ্ৰহটোৰ দৃষ্টি আছে। বৃহস্পতিৰ দৃষ্টি থকাৰ কাৰণে এইখিনি সময়ছোৱাত আপোনালোকে অবভিয়াছলি বহুতেই পজিটিভ ৰিজাল্ট পাব পাৰিব। বৃহস্পতিৰ স্থিতি আপোনালোকৰ পৰাক্ৰমৰ ঘৰৰ পৰা যিহেতু দৃষ্টি দিছে, আপোনালোকৰ সৰু সুৰা ভ্ৰমণ হ'ব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰতে কৈছোঁ, সৰু সুৰা ভ্ৰমণৰ জৰিয়তে আপোনালোকে ব্যৱসায়ৰ ক্ষেত্ৰত লাভান্বিত হ'ব পাৰিব। তাৰপিছত মই ইয়াতে দেখুৱাই দিছোঁ যে বৃহস্পতি গ্ৰহটোৰ লগতে শনি গ্ৰহটোৰ যিহেতু দৃষ্টি আছে, আপোনালোকে যদি পাৰ্টনাৰশ্বিপত কাম কৰি আছে তেতিয়াহ'লে পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰতো আপোনালোকৰ মনোমালিন্যৰ সৃষ্টি হ'ব পাৰে। এতিয়া জানো আপোনালোকৰ ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। ভাগ্য, পিতা, ধৰ্ম আৰু গুৰুজনৰ ক্ষেত্ৰত ইয়াতে স্থানৰ অধিপতি শুক্ৰ গ্ৰহটো 18 তাৰিখলৈকে কেন্দ্ৰ অৱস্থা হৈ আছে, কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগ বনাইছে। এইটো এটা অতিশয় ভাল স্থিতি আপোনালোকৰ কাৰণে। বৰ্তমান সময়ছোৱা কৰ্মপ্ৰাপ্তিৰ কাৰণে সুযোগ সুবিধা আনিব। এইখিনি সময়ছোৱাত বহুতে ভাল দেখা গৈছে। শুক্ৰ গ্ৰহটোৰ স্থিতি যিহেতু কৰ্মস্থানত আছে, চ' আপোনালোকৰ কাৰণে ভাল। 18 তাৰিখৰ পিছত শুক্ৰ গ্ৰহটো ইচ্ছাপূৰ্তিৰ ঘৰত যাব, এইটো আপোনালোকৰ কাৰণে ভাল হ'ব। ভাগ্যৰ ফালৰ পৰা ছাপোৰ্ট লাভ কৰিব পাৰিব। ইয়াতে ভাগ্যৰ স্থানত আপোনালোকৰ বৃহস্পতিৰ দৃষ্টি থকাৰ কাৰণে গুৰুজনৰ ফালৰ পৰা ছাপোৰ্ট লাভ কৰিব পাৰিব। ধৰ্মিক কৰ্মিক ক্ষেত্ৰতো ভালেই ফল পাব পাৰিব। ৰাহুৰ দৃষ্টি আপোনালোকৰ কৰ্মস্থানত আছে, চ' মই আপোনালোকৰ কৰ্মস্থানৰ ক্ষেত্ৰতে এটা পইণ্ট ৰৈ গৈছিলে যে ৰাহুৰ দৃষ্টি থকাৰ কাৰণে শনিৰ দৃষ্টিও আছে আপোনালোকৰ কৰ্মস্থানত, চ' আপোনালোকৰ লগ্ন অধিপতিৰ মানে দৃষ্টি আছে আৰু লগ্ন অধিপতিৰ মিত্ৰ বা ৰাশি অধিপতিৰ মিত্ৰ আপোনালোকৰ ৰাহুৰো দৃষ্টি আছে। এইখিনি সময়ছোৱাত আপোনালোকে পলিটিকেল হাউচৰ সৈতে যদি কিবা ব্যৱসায় বা চাকৰি কৰি আছে, সেইটো আপোনালোকৰ কাৰণে ভাল। প্ৰচাৰ মাধ্যম, মনোৰঞ্জন, ছফ্টৱেৰ ইঞ্জিনিয়াৰিং, ডাক্তৰ, ঔষধ, ৰাজনীতি, অনুসন্ধান, শ্বেয়াৰ মাৰ্কেট, জুৱা, লটাৰী, ডিটেক্টিভ, যাদুঘৰ, বৰ্জনীয় বস্তু, বিমান বা এভিয়েশ্যন ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত ভাল দেখা গৈছে। বা কনষ্ট্ৰাকশ্যন সম্বন্ধীয় বস্তুৰ যদি আপোনালোকে ব্যৱসায় কৰি আছে, সেইটো ক্ষেত্ৰতো ভাল দেখা গৈছে। এতিয়া জানো আপোনালোকৰ প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত লাভ ৰিলেশ্যনশ্বিপৰ স্থানৰ ৰুলাৰ হৈছে বুধ গ্ৰহটো। আৰম্ভণিতে 8 তাৰিখলৈকে ইয়াতে আছে, তাৰপিছত আকৌ ইয়াতে বুধ গ্ৰহটো আপোনালোকৰ একাদশত যাব। ইয়াৰ পৰা আকৌ ইয়াতে আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত দৃষ্টিও দিব। চ' 8 তাৰিখলৈকে আপোনালোকৰ কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগ বনাইছে। তাৰ পিছৰ সময়ছোৱাতো বুধ গ্ৰহটোৱে যিহেতু আপোনালোকৰ প্ৰেমৰ স্থানত দৃষ্টি দি আছে, লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো আপোনালোকে বহুতেই ভাল ৰিজাল্ট পাব পাৰিব। তাৰপিছত এতিয়া যদি বিবাহৰ স্থানৰ ক্ষেত্ৰত চাওঁ, বিবাহৰ ক্ষেত্ৰত চালে বিবাহৰ স্থানৰ অধিপতি হৈছে আপোনালোকৰ কাৰণে ৰবি গ্ৰহটো। ৰবি গ্ৰহটো আৰম্ভণিতে ইয়াতে আছে, আপোনালোকৰ 15 তাৰিখৰ পিছত ৰবি আহিব ইয়াতে। চ' এইখিনি সময়ছোৱাত মুঠতে চাবলৈ গ'লে 15 তাৰিখলৈকে বিশেষভাৱে ভাল। আপোনালোকৰ 15 তাৰিখৰ পিছত আপোনালোকৰ নিজৰ পতি বা পত্নীৰ সৈতে আপোনালোকৰ ছাপ'জ কাৰোবাৰ নহয় কাৰোবাৰ বেমাৰৰ কাৰণে আপোনালোকে অকণমান ভুক্তভোগী হ'ব পাৰে বা খৰচত অধিক হ'ব পাৰে। এইখিনি সময়ছোৱাত সাৱধান হ'ব লাগিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ শনি গ্ৰহটোৰ দৃষ্টি থকাৰ কাৰণে, বৃহস্পতি গ্ৰহটোৰ দৃষ্টি থকাৰ কাৰণে মই মুঠতে কৈ দিছোঁ যে আপোনালোকৰ অকণমান হ'লেও নিৰস বা বিৰক্তিভাৱ থাকিব, কিন্তু আপোনালোকে নিজৰ পতি বা পত্নীৰ সহায়তো আপোনালোকে কিছুমান ক্ষেত্ৰত লাভ কৰিবলৈ পাৰিব। তাৰপিছত এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত। সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ স্থানৰ ক্ষেত্ৰত চালে সাধাৰণ শিক্ষাৰ স্থানৰ অধিপতি শুক্ৰ গ্ৰহটো যিহেতু 18 তাৰিখলৈকে ইয়াতে আছে আৰু দৃষ্টিও দি আছে, আপোনালোকৰ কাৰণে বিশেষভাৱে ভাল হৈ গ'ল। শুক্ৰ গ্ৰহটোৰ দৃষ্টি কৰ্মস্থানৰ পৰা আপোনালোকৰ যিহেতু চতুৰ্থ ঘৰত পৰি আছে, এইটো এটা অতিশয় ভাল স্থিতি। আৰু আপোনালোকৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো ভাল। 18 তাৰিখৰ পিছত শুক্ৰ গ্ৰহটো আপোনালোকৰ ইয়াতে যেতিয়া যাব, বুদ্ধিস্থানতো আপোনালোকৰ দৃষ্টি দিব। মুঠতে চাবলৈ গ'লে এইটো মাহ
আপোনালোকৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে ভাল দেখা গৈছে। মংগলৰ দৃষ্টি যিহেতু উচ্চ শিক্ষাৰ ঘৰত আছে, আপোনালোকে এইখিনি সময়ছোৱাত মেকানিকেল ইঞ্জিনিয়াৰিং বা তেনেকুৱা ধৰণৰ লো যন্ত্ৰপাতি বা আপোনালোকে যদি অটোমোবাইল ইঞ্জিনিয়াৰিঙে হওক, যিবিলাক যন্ত্ৰপাতি ৰিলেটেড ইঞ্জিনিয়াৰিং বা তেনেকুৱা ক্ষেত্ৰত পঢ়ি আছে বা আপোনালোকে যদি ফায়াৰ ব্ৰিগেডৰ চাকৰি কৰি আছে, এইবিলাক ক্ষেত্ৰতো ভাল দেখা গৈছে। আপোনালোকে এইখিনি সময়ছোৱাত টেকনিকেল এডুকেশ্যনৰ ক্ষেত্ৰত বিশেষভাৱে সহায় লাভ কৰিব পাৰিব। আজিৰ এই ভিডিঅ'টোত আমি কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে জানুৱাৰী মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।